Hello everyone, welcome back to my channel RMBA Tech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ APSCৰ আণ্ডাৰত যিটো FMO পোষ্ট আছিলে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ জুনিয়ৰ গ্ৰেড 2 পোষ্টৰ আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ আছাম। এই পৰীক্ষাটোৰ ইণ্টাৰভিউ কেতিয়া পতা হ'ব যেহেতু আপোনালোকে ইতিমধ্যে গম পাইছে APSCৰ মেইনছটো তেওঁলোকে জুলাই মাহত পাতিব বুলি কৈছে আৰু যিমান ইণ্টাৰভিউ আছিলে তেওঁলোকে এতিয়া ইণ্টাৰভিউবিলাক কণ্ডাক্ট কৰাইছে। সো সেই অনুপাতে যদি আমি চাওঁ আৰু ৰিটেনৰ ৰিজাল্ট দিয়া বেছি দিন হোৱা নাই তো বেলেগ বেলেগ যিকেইটা ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউবিলাক চালে আপোনালোকে গেপটো ৰিটেন আৰু ইণ্টাৰভিউ গেপটো বহুত বেছি নহয়। বাট কথাটো হ'ল যে যিহেতু এতিয়া ইলেকশ্যনৰ ৰিজাল্ট আউট হোৱা নাই অতি সোনকালে আউট হ'ব তো মই ভাবোঁ যে জুন মাহত আশা কমেই আছে ইণ্টাৰভিউ হোৱাৰ আৰু ইণ্টাৰভিউ 2-3 দিনমান কৰিব লাগিব কাৰণ ইয়াত দেখিছে আপোনালোকে ভেকেঞ্চি আছে 103 তো সেইটো হিচাপত যদি ইণ্টাৰভিউ এদিনতেতো কেতিয়াও কমপ্লিট নহয় 2-3 দিন লাগিব। মোৰ মতে APSC FMৰ ইণ্টাৰভিউ জুলাই মাহত হোৱাৰ সম্ভাৱনা খুবেই বেছি নতুবা জুনৰ শেষলৈকে। তাৰ কাৰণে আপোনালোকে কিন্তু প্ৰিপাৰেশ্যনবিলাক কৰি ৰাখক। মোক 2-এজন ব্যক্তিয়ে সুধিছিলে যে কেতিয়া ওলাব ইণ্টাৰভিউ বা আমি ইণ্টাৰভিউৰ কাৰণে কি ধৰণৰ প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু মোৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, এই ডিপাৰ্টমেণ্টৰ বিষয়ে আপোনালোকে কি পঢ়ি যাব লাগিব, লগতে আপোনালোকে জেনেৰেল ফাইনেন্সিয়েল ৰুলছৰ কি থিয়ৰিটিকেল বস্তু চাব লাগিব, ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধাৰ চান্সেছ আছে, লগতে GST ৰিলেটেড কিবা সুধিব নেকি, টেক্সৰ বিষয়ে কিবা সুধিব নেকি, যিহেতু এইটো এটা ফাইনেন্সৰ যিহেতু ইণ্টাৰভিউ হয় তাত যিকোনো ধৰণৰ কুৱেশ্যন তেওঁলোকে সুধিব পাৰে। কি সুধিব কোৱাটোতো বহুতেই টান কিন্তু তথাপিতো মই আপোনালোকক দি দিম যে কেনেকুৱা ধৰণৰ টপিক আপোনালোকে পঢ়িব লাগিব কাৰণ থিয়ৰিত যিখিনি আপোনালোকে পঢ়িছিলে সেই থিয়ৰিত পঢ়া বস্তুখিনি আপোনালোকক প্ৰেক্টিকেলি বা ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে সেই ভিডিঅ'ৰ ওপৰত মই বনাম। যদি আপোনালোকে লাগে তেনেকুৱা ধৰণৰ ভিডিঅ' কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু কোনোবা ব্যক্তিয়ে যদি আপোনালোকে গম পাইছে বা শুনিছে ক'ৰবাত যে ইণ্টাৰভিউ কেতিয়া হ'ব আপোনালোকে কাইণ্ডলি কমেণ্ট ডাউন কৰি দিব যাতে অন্য ব্যক্তিৰো সুবিধা হয় তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকিব পাৰিব। চ' থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ।